যোৱাবাৰ 4বাৰ নে 5বাৰ বান অহাৰ পাছতো 90% পোৱা ছোৱালী আমাৰ এইখন স্কুলৰ পৰা ওলাইছে। তাৰ কাৰণে বিশেষকৈ নাজানা মেডামক ধন্যবাদ। এইখন স্কুলৰ পৰা যোৱা ৰুহানা বুলি এজনী মোৰ ছাত্ৰী আছিলে, ইয়াৰো ছাত্ৰী আৰু মৰিয়ম ডিগ্ৰী তাই পঢ়িছিলে পলিটিকেল চায়েন্সৰ মেজৰলৈ। এজনী ষ্টুডিয়াছ আৰু বহুত ঠাণ্ডা মেজাজৰ ছোৱালী, আৰু সেই ছোৱালীজনীয়ে গোটেই জংগল ব্লক স্কুলখনৰ ছাত্ৰ বা ছাত্ৰীসকলে ৰিপ্ৰেজেণ্ট কৰিছিলে, যাক ক'ব পাৰিলে কষ্ট কৰি সুফল দেখুওৱা ছাত্ৰ ছাত্ৰীৰ এগৰাকী প্ৰতিভূ আমাৰ ৰুহানা। এতিয়া মেডামক মই আহি সুধিছোঁ ৰুহানাৰ খবৰ কি, বোলে বিয়া চিয়া হৈ ঘৰ সংসাৰী হ'ল। তথাপিও মই তাইক মনত ৰাখিছোঁ, এজনী শান্তশিষ্টৰ খুব কৰ্মঠ আৰু বহুত মানে চেষ্টা কৰি থকা ছোৱালী, ডেডিকেটেড ছোৱালী। মোৰ আকৌ এটা খুব বেয়া বেমাৰ আছে, যাকেই লগ পাওঁ তাৰ নামটো মই পাহৰিব নোৱাৰোঁ। এতিয়ালৈকে মৰিয়ম HS আৰু মৰিয়ম ডিগ্ৰীৰ পৰা 2579জনী ছাত্ৰী পাছ কৰি ওলাইছে। বাকী এডমিশ্যনলৈ কিছুমান এৰি থৈ যায়, কিছুমান আধাতে শেষ কৰি গুচি যায়, বেলেগ কলেজলৈ গৈছে। কিন্তু এইসকলৰ ভিতৰত মোৰ এতিয়াও 2500 ষ্টুডেণ্টৰ লগত কণ্টেক্ট আছে, ছ'চিয়েল মিডিয়া বা তাহাঁতিও তেওঁলোকক কণ্টেক্ট কৰে। এতিয়া অকল মই মৰিয়ম আজমল কলেজৰ ষ্টুডেণ্টৰ কথাই নকওঁ, আজমল গ্ৰুপ অফ ইনষ্টিটিউটৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকৰ লগতো মোৰ এটাই সম্পৰ্ক ৰাখিছোঁ আৰু ৰাখিম বুলি ৰাখিছোঁ। কাৰণ কি, তোমালোকেই ভৱিষ্যতৰ আমাৰ ইণ্ডিয়াখন বা ভাৰতখন ৰিপ্ৰেজেণ্ট কৰিবা। যিটো জেন জেড বুলি কয় বা জেন জি বুলি বস্তু এটা আছে, য'ত ছাত্ৰীসকলৰ সংখ্যা বেছি থাকে। মোৰ কাৰণ মই ওমেন এম্পাৱাৰমেণ্ট বা নাৰী সবলীকৰণৰ লগত জড়িত মানুহ, সেইকাৰণে ইয়াতো মোৰ ভাল লাগিছে। প্ৰায় 75% ছাত্ৰী। সকলোকে অনুৰোধ জনাওঁ, গছ গছনি যিমানেই আমাৰ গম পোৱা চাগে 28% আমাৰ ভূমিখিনি অসমৰ গছেৰে ভৰ্তি হৈ আছে, যিটো এটা চিন্তাৰ বিষয় হৈছে। কাৰণ 28জোপা গছহে ৱৰ্ল্ড ষ্টেটিষ্টিক্সত 28জোপা গছে বোলে আমাৰ প্ৰতিজন ভাৰতীয় ব্যক্তিৰ ভাগত পৰিছে অক্সিজেন পাবৰ কাৰণে। সেইকাৰণে 28জোপা গছৰ লগত জড়িত হৈ নাথাকি তাতকৈ বেছি মানে গছৰ সংখ্যা বৃদ্ধি কৰি ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন সেউজীয়া পৃথিৱীৰ লগতে অক্সিজেনৰ ভাণ্ডাৰ এটা এৰি থৈ যোৱাটো মোৰ নহয়, এতিয়া আমাৰ দিন গ'ল, তোমালোকৰ দায়িত্ব। এইখিনিতে মই নাজানা মেডামৰ কথা ক'ব। এনি টাইম এদিনত এটা হ'লে মই ফোন কল পাওঁ মেডামৰ পৰা, আৰু বহুত মানে চেষ্টা কৰি আছে মেডামে এইখন ঠাইত এনেকুৱা এখন মানে মই পিছপৰা বুলি নকওঁ, ইণ্টেৰিয়ৰ ভিতৰুৱা অঞ্চলত যে এখন স্কুল পাতি আৰু এগৰাকী নাৰী হৈ পেলাই তেখেতে এখন স্কুলখন ভালকৈ চলাই আছে। তেখেতৰ কাৰণে এটা হাত চাপৰি পোৱাৰ তেখেত যোগ্য। দ্বিতীয়তে ভাল লাগিলে দেখি এগৰাকী আমাৰ ছাত্ৰী আছে এইখন স্কুলৰে, আৰু ইয়াতেই মানে তেওঁ পঢ়াই আছে। ভাল লাগিছে এইটো দেখি পেলাই। এলুমিনিয়ে মানে মই আশা কৰিছিলোঁ, যেতিয়া আমাৰ মৰিয়ম কলেজ হৈছিল তেতিয়াই আশা কৰিছিলোঁ এই কলেজবিলাকৰ পৰাই আমাৰ ভৱিষ্যতৰ শিক্ষক সমাজখন আমি পাম। এতিয়াই মই সেইদিনাখন এলুমিনি মিট পতাৰ কথা কৈ আছিলোঁ মৰিয়ম ডিগ্ৰী আৰু মৰিয়ম HS কাৰণে। তেতিয়াই পালোঁ আজমল ফাউণ্ডেশ্যন আৰু আজমল গ্ৰুপ অফ কলেজত 45জনী ছোৱালীয়ে জড়িত হৈ আছে। আৰু তোমালোকেও যেতিয়া ভৱিষ্যতে এইখন কলেজত এলুমিনি মিট পাতিম, যদি জীয়াই থাকোঁ তেতিয়া আহিম, আৰু তোমালোকে কিমানখিনি স্কুলখনৰ কাৰণে কৰিছে চাবলৈ আহিম। এতিয়া হওক, মেডামে এটা মোক বহুত ভয় লগা বিষয় ক'লে, ইয়াত বোলে খুব কম বয়সতে বিয়া হৈ যায়। সেইটো বিয়া হোৱা সেইটো মানে এটা হ'ব লাগিব, এইটো জীৱনৰ এটা অংগ, কিন্তু পঢ়াটো জড়িত হৈ থাকিব, পঢ়াটো জাৰি ৰাখিব লাগিব বা পঢ়া কৰিব লাগিব। কাৰণ এগৰাকী মাতৃ ভৱিষ্যতৰ কি হয়, ভৱিষ্যতৰ সমাজ এখন গঢ়োতা বা দিশ নিৰ্ণয় কৰোঁতা। এখন সমাজ আগুৱাই যাবৰ কাৰণে আমাৰ নাৰীসকলৰ ভূমিকা অতুলনীয়। ঠিক আছে। 2 নম্বৰতে, কালি আমি এটা ছেশ্যনত আছিলোঁ, বদৰুদ্দিন আজমল চাহাবে লৈছিলে, খুব সুন্দৰ কথা কৈছে। মানে পিতৃ মাতৃৰ আমাৰ ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ভূমিকা কি, তোমালোকে কেতিয়াবা ভাবি চাইছানে? মাজতে তোমালোকক এখন এছে লিখিবলৈ দিয়া হৈছিলে নে ছাত্ৰ ছাত্ৰীসকলক? লিখিছিলা তোমালোকে? তোমালোকৰ জীৱনটো গঢ়াত মানে গাৰ্জেনৰ ভূমিকা কি?
কালি সেই বিষয়টো লৈ পেলাই প্ৰায় 2 ঘণ্টা তেখেতে অনলাইন আহি পেলাই আমাক কৈছিলে। এটা হৃদয়স্পৰ্শী কথা, তেখেতৰ কথাখিনি ৰেকৰ্ড কৰা হৈছে, তোমালোকক দেখিবলৈ পাবা, ভৱিষ্যতে শুনিবলৈ গম পাবা তোমালোকৰ জীৱনৰ কাৰণে পিতৃ মাতৃৰ মানে অৱদান কি, গম পাইছানে? সেইদিনাখন এটা মই ফেচবুক পোষ্ট চাইছিলোঁ, পাৰ্থ ছাৰে কৈ আছিলে, এজন ভাল মানে মটিভেশ্যনেল স্পীকাৰ, যে তোমালোকৰ যেতিয়া নহয় দীপক শৰ্মা এডভকেট, তেখেতৰ বহুত হেৰি আহি থাকে, তেখেতে কৈছিল যে যেতিয়া তোমালোক পঢ়িবলৈ মন নাযায়, সদায়তো আমাৰ পঢ়িবলৈ মন নাযাব পাৰে, তেতিয়া নিজৰ দেউতাকজনৰ কথা ভাবিবা, তেখেতে কিমান কষ্ট কৰি কিমান মূৰৰ ঘাম মাটিত পেলাই তোমালোকৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰিছে, তেতিয়া অট'মেটিকেলি তোমালোকৰ পঢ়িবলৈ মন যাব। মাতৃগৰাকী মাৰ কথা চিন্তা কৰিবা, তোমালোকক কিমান সময়মতে ভাতকেইটা যোগাৰ কৰি তোমালোকক পঢ়িবলৈ পঠাইছে এটা উজ্জ্বল ভৱিষ্যতৰ কাৰণে। কোনো মাতৃয়ে বা পিতৃয়ে নিবিচাৰে তেওঁলোকৰ সন্তানটোৱে কিবা এটা দুৰ্নাম আনক। সেইকাৰণে মই সেই দীপক শৰ্মাৰ মটিভেশ্যনেল স্পীচটোৰ যোগেদি তোমালোকক কওঁ যে তোমালোকে এটা কথা সদায় মনত ৰাখিবা, তোমালোকে এইখন প্ৰথমতে তোমালোকৰ সমাজখন, তোমালোকৰ ঘৰখন আৰু কলেজখনৰ লগতে কলেজখনৰ দিয়া ইউনিফৰ্মটো ৰিপ্ৰেজেণ্ট কৰিছা। এই ইউনিফৰ্মটো গাত থকা অৱস্থাত কেতিয়াও বেয়া কামত নাযাবা। প্ৰথমতে বেয়া কাম এটা কৰাৰ আগতে বা যদি তোমালোকে গম পাইছে কামটো বেয়া, তেতিয়াহ'লে প্ৰথম আল্লাহ বা ভগৱান, তাৰপিছত পিতৃ মাতৃ, তাৰপিছতে তোমালোকে পিন্ধি থকা ইউনিফৰ্মটোৰ কথা মনত পৰিবা। তেতিয়াই অট'মেটিকেলি তোমালোকে যে সজ্ঞানে থাকা, তেতিয়াই সেই বেয়া কামটোৰ পৰা বিৰত থাকিবা। মই সকলোতে কৈ ভাল পোৱা মোৰ 3টা কথা কৈ যাওঁ। এটা হৈছে গছপুলি ৰুবা। আজিকালি এটা ফেশ্বনেই হৈছিলে মানে বাৰ্থডে পতাটো, বাৰ্থডেত কেক কটাৰ লগতে এজোপা গছপুলি ৰুবাচোন, আৰু তাক গছপুলিটো ৰুই থৈ আহিলে ন, তাক প্ৰতিপালন কৰিব লাগিব, ভৱিষ্যতৰ কাৰণে তুমি অক্সিজেনখিনি যোগান ধৰিবা। মানুহ মই জেললৈ যাবলৈ নকওঁ, জেলখন কেতিয়াবা সুবিধা পালে চাবা, তেতিয়া মানে মনলৈ আহিব মুক্তিত্বৰ শক্তি কিমান। তোমালোকে মুকলিমূৰীয়া হৈ আছা, এজন জেলত ব্যক্তিৰ কাৰণে যদি দেখা কেতিয়াবা লগ পোৱা, আমি পাপক ঘৃণ কৰিব লাগে কিন্তু পাপীক নহয়, সেইটো কথা আচলতে মই কওঁ। জেললৈ যোৱা ব্যক্তিক যদি কেতিয়াবা লগ পোৱা, তেওঁক অপমান নকৰিবা, তেওঁক অৱহেলা নকৰিবা, সুধিবা তাত জেলত থাকোঁতে তেখেতৰ অনুভূতি, তেতিয়া গম পাবা তোমালোকে এই যে মুক্ত জীৱনটো কটাই আছা, পিতৃ মাতৃৰ ছত্ৰছায়াত এখন চাৰিবেৰৰ মাজত আছা, সেইটোৰ মূল্য কিমান তেতিয়া গম পাবা। হস্পিটেললৈ যাবাচোন, হাম হস্পিটেললৈ কেতিয়াবা যাব। মোৰ আগতে হাম হস্পিটেলৰ কাষতে আমাৰ কেম্পাছ আছে, তেতিয়া মই ভলেণ্টিয়াৰলি যাওঁ, দুখীয়া মানুহৰ লগত কথা পাতোঁ, কাৰোবাক বাচ্ছা এটা দিন এটা বাচ্ছা এইফালৰ পৰা ক'ৰবাত গৈছিলে, দেউতাক আছে 3 মহীয়া, মাকগৰাকী অপাৰেশ্যন হৈছে, ৰাখিবলৈ কোনো নাই, মই নি পেলাই হস্পিটেলত ৰাখি 6 ঘণ্টা মই মোৰ লগত ৰাখিছোঁ। তেতিয়া গম পাবা, হস্পিটেললৈ গম পাবা তোমালোকে যে নিৰোগী স্বাস্থ্যলৈ জীয়াই আছা, তাৰ এই নিৰোগী স্বাস্থ্যটোৰ মূল্য কিমান। হস্পিটেলৰ মানুহত যাবা, এনেই যাবা, মই বেমাৰী হিচাপে যাবলৈ কোৱা নাই বা বেমাৰ দেখিবলৈ যাব কোৱা নাই, গম পাবা নিৰোগী স্বাস্থ্যটোৰ মূল্য কিমান। আৰু ইয়াতো আমাৰ আছে কেতিয়াবা পাৰ্চেণ্টেজৰ ওপৰত, কেতিয়াবা BPLৰ ওপৰত আমাৰ আজমল ফাউণ্ডেশ্যনে সহায় কৰে, স্কলাৰশ্বিপ দিয়ে, কনচেশ্যন দিয়ে, আজিকালি মাইনৰিটি স্কলাৰশ্বিপ ওলাইছে। এই যে স্কলাৰশ্বিপবিলাক দিলে ভৱিষ্যতে যেতিয়া ডাঙৰ মানুহ হ'বা, কিবা এটা উপাৰ্জন কৰিবা, তেতিয়া তুমি যেতিয়া এইটো অৱস্থাত তুমি অভাৱ, মই কোৱা নাই তোমালোকৰ পিতৃ মাতৃয়ে দিব পৰা নাই, কিন্তু সকলোৰে মানে ইকনমি আৰ্থিক অৱস্থাটো একে নহয়, সেইকাৰণে তোমালোকক কিছু আৰ্থিক সাহায্য আগবঢ়াই আজমল ফাউণ্ডেশ্যনে বা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ পৰা তোমালোকে পায়। ভৱিষ্যতে যে ডাঙৰ মানুহ হ'বা, এইটো মনত ৰাখিবাচোন, তোমাৰ আৰু 3জন এনেকুৱা ছাত্ৰ বা ছাত্ৰীক সহায় কৰিবা, তেতিয়া ভাল লাগিব। আৰু এতিয়াও মই নকওঁ, মোৰ যিটো উপাৰ্জন মাহে 10,000 টকা এটা মই খৰচ কৰোঁ এই ছাত্ৰ ছাত্ৰীসকলক দিওঁতে, আজমল গ্ৰুপ ইনষ্টিটিউশ্যন আৰু বাহিৰৰ ষ্টুডেণ্টক দিওঁ, কিন্তু সেই যে যিটো অনুভৱ হয় ন, সেইটো অতুলনীয়। তোমালোকে নিজে উপাৰ্জন কৰি দিয়া পইচাকেইটা কাৰোবাৰ ভৱিষ্যত উজ্জ্বলৰ কাৰণে দিলা, এটা অতুলনীয় অনুভৱ। আৰু লগতে মই কিতাপ কিনাত খৰচ কৰোঁ, কিতাপ পঢ়িবাচোন, কিতাপে মানুহৰ
সৌন্দৰ্য বৃদ্ধি কৰে। মই বিউটি পাৰ্লাৰ নাযাব বুলি কোৱা নাই, বিউটি পাৰ্লাৰ যাব লাগে নিজকে সুন্দৰ কৰি ৰাখিবৰ কাৰণে। আজিকালি ৰূপচৰ্চা কৰাটো বা মেকআপ আৰ্টিষ্টৰো বহুত এটা আৰ্নিং আছে, সেইকাৰণে। কিন্তু কিতাপে মানুহক মনৰ পৰা সুন্দৰ কৰে। জানানে, য়েল' ইউনিভাৰ্চিটিৰ এটা সমীক্ষাত কোৱা হৈছিলে যিবিলাক মানুহে দিনে 1 ঘণ্টাকৈ কিতাপ অধ্যয়ন কৰে তেওঁলোকৰ এই কিতাপ অধ্যয়ন নকৰা মানুহতকৈ গড়ে 23 মাহ আয়ুস বৃদ্ধি হয়। আৰু এটা বক্তৃতা দিবৰ কাৰণে, বক্তৃতাটো এনেই নিদিয়ে, বহুত মানুহ দেখিছে বক্তৃতা দিয়ে, কিন্তু বক্তৃতা এটা দিবৰ কাৰণে তুমি এজন ভাল পঢ়ুৱৈ হ'ব লাগিব। ইউ শুড বি এ গুড ৰিডাৰ। কিতাপ পঢ়িলে গম পাবা এই যে তথ্যবিলাক দি আছোঁ, এই যে কৈ আছোঁ, মইতো এনেই মনৰ পৰা সাজি কোৱা নাই। মই হয়তো ফেচবুকত চাৰ্চ কৰিছোঁ, মই হয়তো কিতাপ পঢ়িছোঁ। আৰু মোৰ আৰু এটা বেমাৰ আছে, মই যদি 1 ঘণ্টা কিতাপ বা বাতৰি কাকত নপঢ়োঁ মোৰ সেই ৰাতিটো টোপনি নধৰে। ঠিক আছে, সেইকাৰণে ইয়াত আহিলোঁ, তোমালোকৰ মাজত দেখিলোঁ, আগাজত উপস্থিত থাকিলোঁ। প্ৰতিজন বুদ্ধিদীপ্ত ছাত্ৰ ছাত্ৰীক মই ভৱিষ্যতৰ এজন সুনাগৰিক হোৱাৰ আশা ৰাখি আৰু নিজৰ পিতৃ মাতৃৰ লগতে স্কুলখনৰ সন্মান অটুট ৰাখি জেনেৰেশ্যন জেড নহয় পাতিছে জেনজি ভালো, কিন্তু কিছুমান ক্ষেত্ৰত অকণমান অসুবিধা দেখা যায়। সেইকাৰণে জেনজি ৰিপ্ৰেজেণ্ট কৰিব যাওঁতে তোমালোকৰ ছিনিয়ৰসকলৰ লগত কথা পাতি ল'বা, পৰামৰ্শ ল'বা। এইখিনি মোৰ এটা সৰু মানে এক্সপিৰিয়েঞ্চ কৈ যাওঁ। শিক্ষক হিচাপে হোজাই ডিষ্ট্ৰিক্টত মই পোৱা এটা খুব মনোমোহা অভিজ্ঞতা। এদিন ৰাতি 8:30 মান বজাত আজমল ফাউণ্ডেশ্যনৰ পৰা গৈ আছোঁ, আন্ধাৰ, মোৰ পাছে পাছে 3জন ল'ৰা। আৰু আজিকালিতো অৱস্থা গম পোৱা যায়, মই যিটো ঘৰত থাকোঁ সেই ৰাস্তাটো মানে অকণমান চুৰি চাৰি কাৰ্যত অকণ বিখ্যাত। আৰু সেইকাৰণে মই বেগটো টানকৈ লৈছোঁ। 2-3বাৰ এনেকৈ মই আগবাঢ়িব বিচাৰোঁ, পাছ কৰিব বিচাৰোঁ, সিহঁতি মোৰ আগবাঢ়ে, সিহঁতি মোৰ পাছ কৰাই। 15-16 ইয়াৰ্ছৰ ল'ৰা এবাৰ হিন্দীতে কৈছে, মেডাম বেয়া নাপাব, আপোনাৰ আমি চেড' বা চাহটো গছু কৰিব বিচৰা নাই, কাৰণ আপুনি এগৰাকী শিক্ষক বা প্ৰিন্সিপাল, সেইকাৰণে আপোনাৰ চাহটো গছু কৰিব বিচৰা নাই। মই আনন্দত মোৰ চকুলো ওলাই গ'ল। মই সুধিলোঁ তোমালোক ক'ৰ হয়? তেতিয়া ক'লে আপুনি য'ত থাকে তাৰ প্ৰায় 200 মিটাৰ দূৰত কিছু বিহাৰী সম্প্ৰদায়ৰ ঘৰ আছে। তেওঁলোকে ক'লে তেওঁলোক আব্দুল হাছিব স্কুলৰ ছাত্ৰ। হোজাই ডিষ্ট্ৰিক্টত মই 20 বছৰ আছোঁ। এইটোৱে মোৰ আটাইতকৈ মন চুইত অভিজ্ঞতা। আৰু হোজাই এৰিব লগা হ'লেই এনেধৰণৰ এই অভিজ্ঞতা লৈ মই এৰি যাব লাগিব। আৰু শিক্ষক হিচাপে মোক হোজাই ডিষ্ট্ৰিক্টে দিয়া আটাইতকৈ মনোমোহা অভিজ্ঞতাটোৱে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।